চমু বাণিজ্যিক বিৰতিৰ পাছত মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনেই গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিব বিচাৰিছোঁ। হয়, আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত, আজি শুক্ৰ বৃষ ৰাশিত বহি আছে। দিনটোত কেতু আৰু মংগল বহি আছে সিংহ ৰাশিত। আজি কৰ্কট ৰাশিত ৰবি আৰু বুধ বহি আছে। আজিৰ দিনটোত শনি বহি আছে মীন ৰাশিত আৰু ৰাহু বহি আছে কুম্ভ ৰাশিত। আজি পুনৰ্বসু নক্ষত্ৰ, অমাৱস্যা তিথি, হৰ্ষণ যোগ। আজি বৈশ্যবৰ্ণ দেৱগণ যাত্ৰা শুভ, সিদ্ধি যোগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই, শুভকৰ্ম নাই। আজিৰ দিনটোত মাছ মাংস কণী খোৱা নিষেধ আৰু প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ, এৰিছ। শিক্ষাৰ্থীসকলৰ বাধা আছে, মনৰ ইচ্ছা সম্পূৰ্ণ হ'ব, গৃহত শান্তি লাভ। আজি বেঙুনীয়া কালাৰটো শুভ, সোণালী বৰণটো হ'ব। এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। পুৰণা মামলা মকদ্দমা পৰা জয় হোৱাৰ আশা আছে। শৰীৰ সুস্থ থাকিব। টকা পইচাৰ অভাৱ আজি থাকিব পাৰে। য়েল' কালাৰ লাকি, নীলা বৰণটো আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আঘাত পাব পাৰে, শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা। ডাঙৰৰ পৰামৰ্শ লৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। বিদ্যাত শুভ ফল। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, শ্বৰ্টছ এণ্ড ওৱান্স। টকা পইচা অহা বাট আজি মুকলি হ'ব। পতি পত্নীৰ সম্পৰ্কত মধুৰতা থাকিব। আলহীৰ আগমন। আজি ৰঙা বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে লিখিছে যে তেওঁক এজন সন্ন্যাসীয়ে হনুমান মন্দিৰত কিবা এপদ বস্তু দান কৰিবলৈ কৈছিলে, কিন্তু তেওঁ সেই বিষয়ে পাহৰি গৈছে। গতিকে আপোনাৰ পৰা ইয়াৰ প্ৰতিকাৰ বিচাৰিছে। হয়, একচুৱেলি মংগলবাৰ দিনা হনুমান মন্দিৰত পূজা পাতল কৰিলে বিশেষ শুভ। শনিবাৰ দিনাও কৰিব পাৰে। মংগলবাৰে হনুমান মন্দিৰত গৈ মনে মনে জুইশলা দান কৰক আৰু তেতিয়া যিমান জামেলা আছে শেষ হ'ব। বৃহস্পতিবাৰ দিনা মন্দিৰত বহাৰ আসন যদি দান কৰে তেতিয়া অৰ্থৰ অভাৱ দূৰ হয়। মন্দিৰত অনুষ্ঠিত ভাণ্ডাৰত মগুৰ দালি দান কৰিলে ব্যৱসায় বাণিজ্যত শুভ হয়, চাকৰিপ্ৰাপ্ত হয়। মন্দিৰত সোণ ৰূপ বা অন্য ধাতুৰ পতাকা দান কৰিলে কিন্তু বিভিন্ন সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব। হয়, নিশ্চয়কৈ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্ণিং লাইভ অনুষ্ঠানৰ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড পেজ অফ ওৱান্স, সিংহ ৰাশি, লিঅ'। চুৰ ডকাইতৰ পৰা আজি সাৱধান হওক, অৰ্থৰ নাটনি হ'ব পাৰে। ৰাজনীতিবিদৰ আজি সন্মান লাভ। গোলাপীয়া বৰণটো শুভ, ক্ৰীম বৰণটো শুভ। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, কন্যা ৰাশি। শত্ৰুৰ পৰা সাৱধান হওক, খা খৰচা বৃদ্ধি পাব পাৰে। অচিনাকি লোকৰ পৰা দূৰত থাকক। আজি নীলা বৰণটো শুভ, সোণালী বৰণটো অশুভ। এতিয়া আহিছোঁ দ্য চেৰিয়ট এণ্ড ওৱান্স, তুলা ৰাশি। চাকৰিয়ালৰ ট্ৰেন্সফাৰ হ'ব পাৰে, সমস্যাত পৰিব পাৰে। দুৰ্ঘটনা আদিৰ যুগ। যান বাহন লাভৰ পৰা আজি কিছু বাধা আছে, সাৱধান হওক। ৰূপালী বৰণটো শুভ, মুগা বৰণটো অশুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়াজনক ৰঙা বৰণৰ মিঠাই খাব দিয়ক, ভাল হ'ব। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আনক সহায় কৰি শান্তি পাব। আজি পুৰণি বেমাৰ আজাৰে মুক্তি দিব। প্ৰেমৰ বাধা আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি ভিকাৰীজনক আটপ চাউল, হালধি আৰু দক্ষিণা দান দিয়ক, ভাল হ'ব। ব্লেক কালাৰ লাকি, বেঙুনীয়া বৰণটো আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় আপুনি আগবঢ়ায়, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হৈছে শ্ৰাৱণ অমাৱস্যা। আজিৰ দিনটো কিন্তু বৰ পবিত্ৰ আৰু অতি শুভ দিন।
গতিকে আজি শ্ৰাৱণ অমাৱস্যা। শ্ৰাৱণ অমাৱস্যা 24 জুলাই 25। তিথিটো পূৰ্বপুৰুষৰ বাবে উৎসৰ্গীকৃত। এই তিথিত পবিত্ৰ তীৰ্থস্থানৰ নদীত স্নান কৰা উচিত। যদি সম্ভৱ নহয় 3 নদীৰ মিশ্ৰিত পানীতো স্নান কৰিব পাৰে। এই অমাৱস্যাত পিতৃপুৰুষৰ উদ্দেশ্যে ধূপ, ধ্যান, তৰ্পণ, পিণ্ডদান ও বৃক্ষ ৰোপণ কৰিলে জীৱনলৈ সুখ আহে। শ্ৰাৱণ অমাৱস্যাত ঘৰত বেল, তুলসী, আমলখিৰ গছ ৰোপণ কৰক। ওচৰৰ মন্দিৰ বা যিকোনো পাৰ্কত আহুত, নিম, আমৰ দৰে ছায়াযুক্ত গছ ৰোপণ কৰি সেইবিলাক যত্ন ল'লে গ্ৰহৰ দোষ নাশ হয় আৰু পূৰ্বপুৰুষে শান্তি পায়। এইদিনা 2টা লং দি ঘিউৰ চাকি জ্বলালে লক্ষ্মী দেৱী প্ৰসন্ন হৈ আৰ্থিক অসুবিধা দূৰ কৰে। এইদিনা শিৱৰ ৰুদ্ৰাভিষেক কৰি বেলপাত, মালা, ধতুৰা, ফল, ফুল নিবেদন কৰিলে শিৱ সন্তুষ্টি হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে শাওণ মাহৰ যিয়ে অমাৱস্যা বা এই অমাৱস্যাৰ দিনটিত কি কি বস্তু খাব লাগে বা নালাগে বা কেনেধৰণৰ নীতি নিয়মৰ মাজেৰে এই দিনটোত পালন কৰা হয়। দাদা আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া হ'ল ধনুৰাশি, চ'ৰ্চ এণ্ড পেণ্টাকলছ, চেৰিয়াছ। আজি কোনো শুভ কাম নকৰিব। শিক্ষাৰ্থীসকলৰ শুভ। দুখৰ সময়ত বন্ধুৰ সহায় সহানুভূতি পাব। অৰেঞ্জ কালাৰ ৰাখি, ৰেড কালাৰ ৰাখি। এতিয়া চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। পৰিয়ালৰ বিবাদ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত লেনদেন কৰোঁতে সাৱধান হওক। ভাতৃভগ্নীৰ বুজাবুজি থাকিব। ক্ৰীম বৰণটো শুভ, নীলা বৰণটো শুভ। আজি মাংগলিক কৰ্ম নকৰিব। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে নতুন কৰ্ম সংস্থাপন হ'ব পাৰে। মন্দিৰ দৰ্শনত আনন্দিত কৰিব। ৰক্তচাপ বৃদ্ধি পাব পাৰে। সোণালী বৰণটো শুভ, গ্ৰীণ কালাৰটো অশুভ। এতিয়া হওক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সাংসাৰিক অশান্তি থাকিব। হাতলৈ টকা পইচা আহিব কিন্তু খৰচা পাতি বৃদ্ধি পাব। আজি প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত ঠিক পুৱা ভাগতে মছজিদৰ ওচৰত বহি থকা এজন ভিকাৰীক টকা পইচা দান কৰক, লগত লোহাৰ কিবা এটা দ্ৰব্য দান কৰক, ফল পাব। বগা বৰণটো শুভ, নীলা বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব প্ৰতি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। আপোনাৰ যদি কিবা কুৱেশ্যন থাকে জ্যোতিষ বিষয়ে তেতিয়া পোনপটীয়াকৈ মোলৈ কুৱেশ্যন কৰিব পাৰিব। আৰু আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে নতুবা অনলাইনত চোৱা চিতা কৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ আছে 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।